হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আকৌ আহিছোঁ আপোনালোকক কেইটামান কইন্সৰ বিষয়ে জনাবলৈ। বহুতে হোৱাটছআপত ফটো দি থোৱা আছে, তেখেতসকলে জানিব বিচাৰিছে কইন্সৰ ৰিয়েল ভেলুটোৰ বিষয়ে। বহুতে ভিডিঅ'ও বনাই থোৱা আছে। ছাৰ সকলোকে নিশ্চয় মই ৰিপ্লাইটো দিম, দুদিন দেৰি হ'ব পাৰে, আপোনালোকে বেয়া নাপাব। মোৰ ভিডিঅ'বোৰ চাই থাকক। বহুখিনি কইন্সৰ অলৰেডি ভিডিঅ' বনাই থোৱা আছে, 1 টকীয়া 2 টকীয়া 5 টকীয়া 10 টকীয়াৰ বিষয়ে। বহুতখিনি কইন্সৰ অলৰেডি মই ভিডিঅ' বনাই থোৱা আছে। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ প্ৰত্যেকটো ভিডিঅ' চাই নিশ্চয় বহুখিনি কইন্সৰ বিষয়ে আপোনালোকে জানি যাব যে ৰিয়েল কইন্স কোনখিনি আৰু কোনকেইটা কইন্সৰ ভেলু বহুত আছে আৰু কোনটো কইন্স ৰিয়েল হয়। মোৰ ভিডিঅ'বোৰ যদি চাই থাকে নিশ্চয় আপোনালোকে জানিব। আৰু সকলোকে কওঁ, আপোনালোকে যিসকলে কালেকশ্যন কৰিছে ভাল কথা, কালেকশ্যন কৰক, এলবাম বনাওক। গতিকে মই আজি আপোনালোকক এটা জনাই দিম, 3টা 1 টকীয়াৰ বিষয়ে জনাম। যিকেইটা 1 টকীয়াৰ বিষয়ে অলৰেডি মই বহুত ভিডিঅ' বনাই থোৱা আছে, তথাপিও মই আজি আকৌ আপোনালোকক এবাৰ জনাই দিম যে এইটো এটা ষ্টিলৰ 1 টকীয়া আৰু এইটো হ'ল আপোনাৰ কপাৰ নিকেলৰ 6 গ্ৰাম ওজনৰ। ইয়াৰ বিষয়ে মই অলৰেডি বহু ভিডিঅ' বনাই থোৱা আছে। এইটো এটা হ'ল কপাৰ নিকেলৰ 1983 6 গ্ৰাম ওজনৰ কপাৰ নিকেলৰ। এই কইন্সৰ বিষয়ে মোক ভিডিঅ' অলৰেডি বনাই থোৱা আছে, তথাপি মই আজি আকৌ আপোনালোকক ৰিয়েল ভেলুটোৰ বিষয়ে জনাই দিম। গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাওক, ৰিয়েল ভেলুটোৰ বিষয়ে জানিবলৈ পাব। 1983ৰ যিটো 1 টকীয়া কইন্স, ইয়াৰ বিষয়ে মই বহুবাৰে ভিডিঅ' বনাই থোৱা আছে। এইটো এটা বহুতে এটা ৰিয়েল কইন্স, ইয়াৰ বহুতেই মূল্য। যদিহে আপোনালোকৰ ওচৰত এই 1983ৰ যদি হায়দৰাবাদ মিণ্টৰ এই কইন্সটো আছে, তেনেহ'লে ভাবি লওক যে আপোনালোকৰ লটাৰী লাগিলে। এইটো সঁচা কথা, কিন্তু কইন্সটো UNC কণ্ডিশ্যনত আৰু অৰিজিনেল কইন্স হ'ব লাগিব। মোৰ ভিডিঅ'টো চাই থাকক। এইটো এটা বহুত মূল্যৱান কইন্স হয়, যদিহে এইটো নয়ডাৰ হয়, কিন্তু মই যিটো দেখাই আছোঁ আপোনাক এইটো বম্বেৰ হ'ব। আৰু 1991ৰ যদি নয়ডা মিণ্টৰ হয়, 6 গ্ৰাম ওজনৰ কপাৰ নিকেলৰ, ইয়াৰো বহুত ভেলু আছে। গতিকে আহক মই আজি আপোনালোকক বুক প্ৰাইচ মতে আকৌ এবাৰ বুকত দেখুৱাই দিওঁ। আৰু এই 1 টকীয়াটোৰ বিষয়ে মোক বহুতেই ফটো দি থোৱা আছে। ছাৰ, মই আপোনালোকক সকলোকে জনাই দিম আজি এই কইন্সটো যে ইয়াৰ ৰিয়েল ভেলুটো কিমান আৰু কিমান চনৰ পৰা কিমান চনলৈকে আপোনালোকে এই কইন্সটো কালেকশ্যন কৰিলে ভৱিষ্যতে ভেলু পাব সম্ভাৱনা আছে। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ছাবস্ক্ৰাইব কৰি ল'লে মোৰ ভিডিঅ'টো নতুন নতুন ভিডিঅ' আৰু আপডেটবোৰ চবৰ আগত আপোনালোকৰ ওচৰত আহিব। ছাৰ, আহক মই আপোনালোকক দুজনমানৰ হোৱাটছআপৰ কমেণ্টৰ বিষয়ে দেখুৱাই দিওঁ। তেখেতে ক'ৰ পৰা কৈছে ছাৰ নাজানো, তেখেতে বহুতখিনি কইন্সৰ ফটো দিছে। ছাৰ, এইখিনি ভাল কইন্স হয়, 10 টকীয়া 20 টকীয়া কালেকশ্যনৰ কাৰণে বহুতেই ধুনীয়া। কাৰণ এতিয়া যদি আমি এই কইন্সবোৰ কালেকশ্যন কৰোঁ, একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত পাম। গতিকে নতুন কণ্ডিশ্যনৰ কইন্সৰ সদায় ভেলু বহুতেই থাকে। নোট হওক আৰু কইন্স হওক, কণ্ডিশ্যনৰ ওপৰত ভেলুটো আহে। গতিকে এইখিনি আপুনি কালেকশ্যন কৰক ছাৰ, বহুতেই ভাল কথা। কালেকশ্যনৰ কাৰণে আমি ৰাখি থ'ব পাৰোঁ। তেখেতৰ ছাৰৰ মোবাইল নম্বৰটো হ'ল 9654953112। তেখেতে ক'ৰ পৰা কৈছে ছাৰ মই নাজানো। আপুনি কইন্সখিনি কালেকশ্যন কৰিব পাৰে, বহুতেই ধুনীয়া কইন্স হয়। এইখিনি হ'ল ষ্টিলৰ কইন্স। ইয়াৰ কোনকেইটা স্কেচ কেটেগৰী আপোনালোকে ভৱিষ্যতৰ কাৰণে ৰাখি থ'ব পাৰে, মই আপোনাক আজি জনাই দিম। ভিডিঅ'টো আপোনালোকে চাই থাকক। এই কইন্সখিনি যদি আপোনালোকৰ ওচৰত আছে তেনেহ'লে নিশ্চয় আপোনালোকেও বুজি পাব। আৰু এই 20 টকীয়া হওক আৰু নতুন 10 টকীয়া হওক, আপোনালোকে কালেকশ্যন কৰক। কালেকশ্যনৰ কাৰণে ভাল কইন্স, এটা এলবাম বনাওক। হয়তো এনেকৈ যদি আপোনালোকে কভাৰ পায়, শ্লোক কিনিবলৈ পায় অনলাইনত, যদি আনি পেলাই এনেকৈ ভৰাই থয়, কইন্সবোৰ কেতিয়াও বেয়া হৈ নাযায়। আপুনি বহুত দিনলৈকে যিমান দিনে ৰাখে বেয়া হৈ নাযায় এনেকৈ থৈ দিলে কইন্সবোৰ। মই আশা কৰিছোঁ বুজি পাইছে। আহক মই আপোনালোকক আজি বুক প্ৰাইচ মতে এই কইন্সটোৰ বিষয়ে মই এবাৰ জনাই দিওঁ। সৰ্বপ্ৰথম মই আপোনালোকক জনাই দিওঁ, ইয়াৰ আগত বহুত জনাই থৈছোঁ। গতিকে তথাপি মই আজি আকৌ আপোনালোকক এবাৰ দেখুৱাই দিব বিচাৰোঁ। এবাৰ চাই লওক আপোনালোকে। এইটো হৈ গ'ল কপাৰ নিকেলৰ আপোনাৰ 1983ৰ। এইটো হৈ গ'ল আপোনাৰ কপাৰ নিকেলৰ 6 গ্ৰাম ওজনৰ আপোনাৰ 1 টকীয়া কইন্স, যিটো ৰিয়েৰ কইন্স হয়। ইয়াৰ মূল্য বহুতেই বেছি। মই আপোনালোকক এবাৰ বুক প্ৰাইচ মতে আজি আকৌ এবাৰ আপোনালোকক দেখুৱাই দিওঁ, আপোনালোকে চাই লওক। যদিহে এই কইন্সটো 1982ৰ আছে তেনেহ'লে এইটো এটা এক্সট্ৰিমলি ৰিয়েৰ কইন্স হয়। এইটো UNC কণ্ডিশ্যনত আজিৰ ডেটত 18,000 টকাৰ পৰা এই কইন্সটো আজিৰ ডেটত আপোনাৰ বুক প্ৰাইচ মতে 40,000 টকালৈকে দিয়া আছে। যদি UNC কণ্ডিশ্যনত পায়, আপোনালোকে এক্সিবিশ্যনত এই কইন্সটো 50ৰ ওপৰতো বেচিবলৈ পাৰিব। এইটো সঁচা কথা। কিন্তু 1982ৰ হ'ব লাগিব, এইটো কপাৰ নিকেলৰ কইন্স হ'ব লাগিব, 6 গ্ৰাম ওজন হ'ব লাগিব, এইটো বম্বে মিণ্টৰ হ'ব লাগিব। এতিয়া মিণ্ট মাৰটো কেনেকৈ বুজি পাম, মই ইয়াৰ আগতে বহুবাৰ আপোনালোকক জনাই থৈছোঁ। যদি আপোনাৰ চনটোৰ তলত এটা
ডট থাকে তেনেহ'লে জানিব যে এইটো বম্বে, আৰু যদি গোল এটা ডট থাকে তেনেহ'লে ভাবিব সেইটো নয়ডাৰ। গতিকে এইটো এটা ডায়মণ্ড শ্বেপ আছে, এইটো এটা বম্বেৰ মিণ্টৰ কইন্স হয়। আৰু যদিহে আপোনালোকৰ ওচৰত 83 আছে তেনেহ'লে চাওক এইটো এটা এক্সট্ৰিমলি ৰিয়াৰ কইন্স হয়। ইয়াৰ ভেলুটো বুকত দিয়াই নাই, হয়তো 4 লাখ টকা, 3 লাখ টকা, 2 লাখ টকালৈকে ভেলু হ'ব পাৰে। এইটো সঁচা কথা। এইটো UNC কণ্ডিশ্যনত যদি এই কইন্সটো পায়, 1983 যদি হায়দৰাবাদ মিণ্টৰ পায় তেনেহ'লে 3-4 লাখ টকালৈকে ভেলু পাব পাৰে। এই কইন্সটো যদি আছে আপোনালোকৰ ওচৰত তেনেহ'লে আপোনালোকে ভালটো মিণ্ট মাৰটো বুজি পালে ভাল হয়। এইটো বুজি চাই ল'ব ভালদৰে। এইটো এটা দেখিছে, এইটো এটা ডায়মণ্ড শ্বেপ আছে, এইটো ষ্টাৰ হ'ব লাগিব। ষ্টাৰ হ'লে বুজি পাব যে এইটো এটা হায়দৰাবাদ মিণ্ট হয়। আৰু যদি এটা ডায়মণ্ড শ্বেপ থাকে, 3টা চুক থকা, তেনেহ'লে বম্বেৰ, আৰু যদি গোলকৈ থাকে তেনেহ'লে এইটো নয়ডা মিণ্টৰ হয়। গতিকে মই আশা কৰিছোঁ আপুনি বুজি পাইছে। যদি মই বুজাব পৰা নাই আকৌ বুজাই দিম। আৰু যদিহে আপোনালোকৰ ওচৰত এইটো 6 গ্ৰাম ওজনৰ UNC কণ্ডিশ্যনত, কইন্সবোৰ সদায় UNC কণ্ডিশ্যনতহে আপোনাৰ ভেলুটো আহে। আৰু যিখিনি ৰিয়াৰ হয় সেইখিনি বিক্ৰীটো 100% হ'বই, কিন্তু কইন্সটো অৰিজিনেল হ'ব লাগে। গতিকে এইটো এটা 1991ৰটো মই আপোনালোকক এবাৰ দেখুৱাই দিওঁ, চাই লওক। যদিহে 1991ৰ আছে, এইটো চাওক 1991ৰ 6 গ্ৰাম ওজনৰ কপাৰ নিকেলৰ যদি নয়ডা মিণ্টৰ আছে, আজিৰ ডেটত UNC কণ্ডিশ্যনত 30,000 টকা দিয়া আছে। এইটো বুকৰ হয়, কিন্তু এইটো কইন্সৰো আপুনি 50,000লৈকে 50,000 টকালৈকে পাব পাৰে এটা একটকীয়া কইন্সত। এই কইন্সটোত যদিহে আপোনাৰ নয়ডাৰ আছে। 1991ৰ কপাৰ নিকেলৰ 6 গ্ৰাম ওজনৰ এই কইন্সটো মই বহুবাৰ ভিডিঅ' বনাই থোৱা আছে ছাৰ, আজি আকৌ আপোনালোকক জনাই দিছোঁ। যদি 6 গ্ৰাম ওজনৰ এইটো UNC কণ্ডিশ্যনলৈকে আপোনালোকে এটা এক্সিবিশ্যনত নিশ্চয় আপোনালোকে গ'লে গম পাব 50,000 টকালৈকে এইটো ভেলু আছে। UNC